মই ইছলামুল হক মণ্ডল দেশী জনগোষ্ঠী মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি। চাপৰত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ আছে। আপোনালোকে জানে চৰকাৰে আমাক খিলঞ্জীয়া বুলি কৈছে, খিলঞ্জীয়া বুলি স্বীকৃতি দিছে, কিন্তু খিলঞ্জীয়াৰ যিখিনি মৰ্যাদা আমি পাব লাগে সেইখিনি আজিলৈকে আমি তেনেকৈ পোৱা নাই। চৰকাৰে আৰ্থসামাজিক জৰীপ কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে জিলা পৰ্যায়ত ইতিমধ্যে কমিটি গঠন কৰিছে, এতিয়া ব্লক পৰ্যায়ত কমিটি গঠন কৰা হৈ আছে। কিন্তু আমি দেখিছোঁ যে চৰকাৰে এই কামটো আৰ্থসামাজিক জৰীপৰ কামটো বহুত লেহেমীয়া গতিত কৰি আছে। আমি আচলতে ইয়াৰ বাবে সন্তুষ্ট নহয়। চৰকাৰে কৈ আছিলে, আমি গম পাইছোঁ যে উজনি অসমৰ চৰাইদেউ জিলাৰ পৰা এই ছ'চিঅ' ইকনমিক ছাৰ্ভে কামটো আৰম্ভ হ'ব, কিন্তু আজিৰ তাৰিখলৈকে আৰম্ভ হোৱা নাই। আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ যে এই ছ'চিঅ' ইকনমিক ছাৰ্ভেটো চৰকাৰে অতি সোনকালে আৰম্ভ কৰিব লাগে। আমাৰ মানুহখিনিৰ আৰ্থসামাজিক অৱস্থাৰ বুজ ল'ব লাগে, এটা ডাটাবেছ ক্ৰিয়েট কৰিব লাগে, আৰু তাৰ ওপৰত ভিত্তি কৰি আমাৰ মানুহখিনিৰ উন্নয়নমূলক কাম কাজৰ আঁচনি হাতত ল'ব লাগে। এই কামটো চৰকাৰে অতি সোনকালে কৰক, সেইটোৱে আমি বিচাৰিছোঁ। লগতে বসুন্ধৰা 3ত আমাৰ মানুহখিনিৰ ভূমিৰ যিবিলাক অসুবিধা আছে সেইখিনি সমাধা কৰিবৰ কাৰণে বেলেগ বেলেগ মানুহৰ লগত, যিবিলাক মানুহ খিলঞ্জীয়া নহয়, ইছলাম ধৰ্মী মানুহ আছে, সিহঁতৰ অৱস্থা আৰু আমাৰ অৱস্থা একে হৈ আছে। যদিও আমি খিলঞ্জীয়া, আমাক বিশেষ কোনো অধিকাৰ দিয়া হোৱা নাই। আমাকো কোৱা হৈছে যে তোমালোকে 3টা প্ৰজন্ম ইয়াত থাকা বুলি নথি পত্ৰ ছাবমিট কৰিব লাগিব। চৰকাৰে এফালেদি কৈছে আমাক খিলঞ্জীয়া বুলি, আৰু আনফালেদি আমাক ইয়াৰ খিলঞ্জীয়া বুলি বা ইয়াৰ ভূমিপুত্ৰ বুলি আমাক নথি বিচাৰিছে। তাৰমানে আচলতে চৰকাৰে নিজৰ যিটো স্থিতি সেইটোৰ বিপক্ষে যোৱা যেন আমি অনুভৱ কৰিছোঁ। গতিকে চৰকাৰে বেলেগ কিছুমান জনগোষ্ঠীক ৰেহাই দিয়াৰ দৰে আমাৰ দেশী জনগোষ্ঠীকো আচলতে ৰেহাই দিব লাগে। লগতে আমাৰ মানুহখিনিৰ বহুতৰে মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহা গৈছিল, এইবিলাক এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত আছে, বিভিন্ন চৰাঞ্চল হৈ আছে, যিবিলাক এতিয়া খাজ হৈ আছে, ৰিভাৰ ব্লকত পৰিছে। আমি চৰকাৰৰ পৰা বিচাৰিছোঁ যে আমাৰ মানুহখিনিৰ বা যাৰ হাতত এতিয়া পুৰণা কাগজ পত্ৰও আছে, সেইখিনি মানুহক এই মাটিৰ পট্টা প্ৰদান কৰিব লাগে। আৰু লগতে আমাক OBC দিব লাগে, কাৰণ আমি কৈ আছিলোঁ যে চৰকাৰে যিহেতু আমাৰ এই দেশী জনগোষ্ঠীৰ মানুহখিনি বেলেগ ইয়াৰে স্থানীয় জাতি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ পেলাই এই জনগোষ্ঠীটো গঠন হৈছে, আৰু আমাৰ অধিকাংশ মানুহ কোচ ৰাজবংশীৰ পৰাই ধৰ্মান্তৰিত, আৰু কোচ ৰাজবংশী যিহেতু ইতিমধ্যে OBCৰ অন্তৰ্ভুক্ত হৈছে, গতিকে আমাৰ কেৱল ধৰ্মটো বেলেগ হোৱাৰ কাৰণে আমি OBCৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰিম, এইটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। সেইলৈ আমি ইতিমধ্যে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, আমি স্মাৰক পত্ৰও দিছোঁ। এইবিলাক আমাৰ ইছ্যু আছে। আমাক উন্নয়ন পৰিষদ দিব লাগে। চৰকাৰে KAC দিছে, কমাতাপুৰ অট'নমাছ কাউন্সিল দিছে, য'ত আমাৰ কোনো প্ৰতিনিধিত্ব নাই। গতিকে KACৰ যিখন আইন চৰকাৰে প্ৰণয়ন কৰিছে, এই আইনখন অতি সোনকালে সংশোধন কৰি দেশী জনগোষ্ঠীৰ মানুহকো তাতে সোমাব লাগে, নাইবা আমাক বেলেগকৈ ইয়াত উন্নয়ন পৰিষদ দিব লাগে। এইবিলাক লৈ আমি আজি এই মিটিঙত বিতংকৈ আলোচনা কৰি আছোঁ, আৰু পৰৱৰ্তী পদক্ষেপ লৈ পেলাই আমি ইয়াতে এটা সিদ্ধান্ত গ্ৰহণ কৰিম। প্ৰয়োজন হ'লে আমি আন্দোলনৰ পথ অৱলম্বন কৰিম, এইটো আমাৰ স্পষ্ট কথা। কাৰণ চৰকাৰে কেৱল আমাক খিলঞ্জীয়া বুলি ক'লেই নহ'ব। আমি আশা ৰাখিছোঁ চৰকাৰে ইমান দিনে যেনেকৈ আমাক ছাপোৰ্ট দি আছিলে, আমাক খিলঞ্জীয়া বুলি বিভিন্ন আঁচনি ল'ব বুলি, আৰু 7টা এইটো সমিতিও গঠন কৰিছিল, বহুতখিনি কাম কৰিছে খিলঞ্জীয়াৰ কাৰণে, আমাৰ 5টা ইছলাম ধৰ্মী জনগোষ্ঠীৰ কাৰণে। আমি আশা ৰাখিছোঁ চৰকাৰে আমাৰ বাকীখিনি কামো কৰক, আমাক খিলঞ্জীয়াৰ প্ৰকৃত মৰ্যাদা প্ৰদান কৰক, সেইটোৱে আমি বিচাৰিছোঁ।